আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কোকৰাঝাৰ যি চিৰাঙত যি অশান্তিময় পৰিস্থিতি সৃষ্টি হৈছে, যি এটা হিংসাত্মক ঘটনাৰ ৰূপ লৈছে, এই ঘটনাক আমি নিন্দা কৰিছোঁ আৰু শীঘ্ৰে প্ৰশাসনক এই ঘটনা প্ৰতিৰোধ কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ দাবী জনাইছোঁ। এই ঘটনা এটা বেলেগ ফালে ঢাল খাইছে, কাৰণ আমি যিটো গম পাইছোঁ, যি চিৰাং মানসিং ৰোডত যি এক গাড়ী দুৰ্ঘটনা হ'ল, আৰু এই গাড়ী দুৰ্ঘটনাটো এইকাৰণে হৈছিল যে সেই গাঁওখনত 4জন বড়ো যুৱক এখনি কলা ৰঙৰ স্কৰ্পি লৈ ৰাতি তাত প্ৰৱেশ কৰিছিল, আৰু সেই গাঁওখনত গৰু চুৰৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে। আৰু মানুহখিনিয়ে ভাবিলে ইমান ৰাতি কিয় এই গাড়ীখন সোমাইছে, আৰু এই বিষয়ে সোধ-পোছ কৰোঁতে গাড়ীখন তেওঁলোকে পলাই যাবলৈ চেষ্টা কৰিছিল, আৰু এই পলাই যাওঁতে আগবেটি ধৰা কেইবাজনো যুৱকক গাড়ীখন মহতিয়াই নিয়ে। এই মহতিয়াই নিয়াৰ ফলত 2জন যুৱক গুৰুতৰভাৱে আহত হয় আৰু গাড়ীখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত যেতিয়া পতিত হৈছে, গাঁওবাসীয়ে সেই চালকজনক তাৰ পৰা উলিয়াই নিয়া 3জন যুৱকক অলপ মাৰপিট কৰিছে, আৰু মাৰপিট কৰাৰ ফলত যি ড্ৰাইভাৰজন আছিলে, সেই ড্ৰাইভাৰজন গুৰুতৰভাৱে আহত হৈছে, আৰু তেখেতক হস্পিটেল লৈ যাওঁতে এই যুৱকজনৰ মৃত্যু হৈছে। আমি এই যুৱকজনৰ মৃত্যুত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ, আৰু এই ঘটনা এটা উচ্চ পৰ্যায়ে আমি দাবী জনাইছোঁ কি কাৰণে তেওঁলোকে তাত প্ৰৱেশ কৰিছিল, এই ঘটনাৰ উৎস কি, আৰু আজি এই ঘটনাক আলম লৈ হিংসাত্মক এটা ঘটনাৰ ৰূপ দিব বিচাৰিছে একাংশই, আৰু তাত আইন হাতত তুলি লোৱা আমি দেখিব পাইছোঁ। আৰু আমাৰ বড়ো ভাইসকলে এই ঘটনাক আলম লৈ আমাৰ দোকানসমূহ ভাঙি দিছে, আচাৰ কাৰ্যালয়তো তেওঁলোকে ভাঙি দিয়াৰ এটা প্ৰচেষ্টা চলাইছে, ঘৰ জ্বলাই দিয়াৰ এটা ব্যৱস্থা কৰিছে। গতিকে এনে ঘটনাক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ, কাৰণ আইন যোনে হাতত তুলিব এয়া দুখীয়ে হ'ব। আৰু যিটো ঘটনা হৈছিল, যি যুৱকসকলৰ মৃত্যু হ'ল, ইতিমধ্যে যোৱাকালি যি দুৰ্ঘটনাৰ এজন সুনীল মুৰ্মু যুৱকজন গুৰুতৰভাৱে আহত হৈছিল, আজি তেখেতৰো মৃত্যু হৈছে। এই মৃত্যুটো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ। কিন্তু কথা হ'ল যে ঘটনাৰ উৎস কি আছিল, আৰু শীঘ্ৰে ইয়াত তদন্ত হ'ব লাগিব, আৰু যে এই যি হিংসাত্মক ঘটনাৰ ৰূপ লৈছে, এটা গোষ্ঠী সংঘৰ্ষৰ ফালে যোৱাৰ এটা চান্স আছে, এটা সুবিধা আছে, যাতে এই ঘটনা আগফালে নাযায়, আগ নাবাঢ়ে, এয়া আমি কামনা কৰিছোঁ। আৰু যিটো আমাৰ ভাতৃত্ববোধৰ সম্পৰ্ক আছে, আৰু বড়োলেণ্ডত যি শান্তিৰ এটা পৰিৱেশ আছে, এই শান্তিৰ পৰিৱেশ ঘূৰি আহক, আৰু বড়ো ভাইসকল, চাওতালী আদিবাসী ভাইসকলৰ মাজত যিটো ভাতৃত্ববোধৰ সম্পৰ্ক আছে, সমন্বয় আছে, এই সম্পৰ্ক সদায় সমন্বয় জীয়াই থাকক, এই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কামনা কৰিছোঁ। যোৱাকালি আমি দেখি পাইছোঁ, লৰেন্স চিছলাৰী যি জনপ্ৰতিনিধি, তেখেতে কৈছে যে আদিবাসীসকলে যে বড়ো যুৱকক হত্যা কৰিছে মাৰপিট কৰি, এনেকুৱা ধৰণৰ মন্তব্যৰ কাৰণে বেছি উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈছে, বা সংবাদ মাধ্যমৰ ঘটনাৰ উৎস কি আছে এই বিষয়ে তদন্ত নকৰি বাতৰি পৰিৱেশন কৰাৰ কাৰণে এয়া হৈছে বুলি আমি ক'ব বিচাৰোঁ। গতিকে সকলোৱে এই ঘটনাৰ উৎস কি আছে তাৰ পৰাহে মন্তব্য প্ৰকাশ কৰক, যধে মধে যাতে মন্তব্য প্ৰকাশ নকৰে, এয়া আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ কামনা কৰিছোঁ।